welcome to Utpal Chemistry. So তোমালোকৰ অলৰেডি মই যোৱাকালি ইলেক্ট্ৰকেমিষ্ট্ৰি ফাৰ্ষ্ট পাৰ্টত আমি ইলেক্ট্ৰোলাইটিক চেলৰ বিষয়ে ডিসকাস কৰিছো। সো আজি আমাৰ আহিব গেলভেনিক চেল। ঠিক আছে। সো গেলভেনিক চেল বুলি ক'লে তোমালোকৰ আমাৰ গেলভেনিক চেলত আমাৰ কি হয়, যিটো আমাৰ কেমিক্যাল এনাৰ্জি থাকে, কেমিক্যাল এনাৰ্জিৰ পৰা আমি কিহলৈকে কনভাৰ্ট হয়, কেমিক্যাল এনাৰ্জি কনভাৰ্টেড টু ইলেক্ট্ৰিক্যাল এনাৰ্জি। ঠিক আছে। কেমিক্যাল এনাৰ্জি ইলেক্ট্ৰিক্যাল এনাৰ্জিলৈকে কনভাৰ্ট হয়। আমাৰ ধৰা কপাৰ সালফেট আছে, কপাৰ সালফেটৰ লগত আমাৰ যদি জিংক সলিড অৱস্থাত ৰিয়েক্ট হয়, আমাৰ ডিসপ্লেসমেন্ট ৰিয়েকশন হ'ব ZnSO4 প্লাস কপাৰ। এইটো যদি তুমি চোৱা, Zn আছিলে অক্সিডেশন স্টেট 0, কপাৰৰ +2, সালফেটৰ SO4 2 মাইনাস, আৰু ইয়াৰ পৰা তোমাৰ কি পাইছা, Zn2 পজিটিভ, কপাৰ সলিড অৱস্থালৈকে গৈছে আৰু সালফেট কি হৈছে SO4 2 মাইনাস হৈছে। সো ইয়াতে জিংকৰ পৰা তুমি পাইছা কি Zn2 পজিটিভ। সো দ্যাট মিন্স আমি ইয়াতে অক্সিডেশন নাম্বাৰ বাঢ়িছে, সো আমি কি বুলি ক'ব পাৰো অক্সিডেশন। আৰু কপাৰ 2 পজিটিভ, কপাৰ 2 পজিটিভ কিহলৈকে গৈছে, কপাৰলৈকে গৈছে। সো আমি এইটো কি বুলি ক'ব পাৰো, ৰিডাকশন বুলি ক'ব। ঠিক আছে, ৰিডাকশন বুলি আমি ক'ব পাৰো। সো ইয়াতে তোমালোকে অলৰেডি গেলভেনিক চেলৰ কথা যেতিয়া পঢ়িছিলা, তাত এটা বস্তু পঢ়িছিলা যে আমি কি কৰিছিলো, মনত আছে আই থিংক, যে দুটা আমাৰ কন্টেইনাৰ থাকে, দুটাল ইলেক্ট্ৰড আমি কন্টেইনাৰত লওঁ, এইটো এটা কন্টেইনাৰ ধৰিছো, দেন এইটো এটা আমাৰ কাৰণে কন্টেইনাৰ ধৰিছো। সো ইয়াতে এটা ইলেক্ট্ৰড আছে আৰু ইয়াতে এটা ইলেক্ট্ৰড আছে। ইয়েস, দুটা ইলেক্ট্ৰড আছে। দেন মাজত আমি কানেক্ট কি কৰিছিলো, মাজত আমাৰ কানেকশনৰ কাৰণে আছিলে সল্ট ব্ৰিজ, হয়নে? মাজত আমাৰ ইউ শেপৰ কি আছিলে, সল্ট ব্ৰিজ আছিলে। ওকে। সো ইয়াতে তোমালোকৰ সলিউশনত কি আছিলে, সলিউশনটোত আছিলে ZnSO4, আৰু এইডাল ইলেক্ট্ৰডডাল কিহৰ আছিলে, জিংকৰ ইলেক্ট্ৰড, আৰু এইডাল ইলেক্ট্ৰড মই লৈছিলো কপাৰত, আৰু সলিউশনত কি আছিলে কপাৰ সালফেট। সো ইমানখিনিলৈকে সলিউশন আছে। ঠিক আছে। সো ইয়াতে তোমালোকৰ কি হৈছিলে, আমি এইমাত্ৰ পঢ়িলো, জিংক অক্সিডাইজ হৈছে আৰু কপাৰটো কি হৈছে, ৰিডাকশন হৈছে। জিংক অক্সিডাইজ মানে আমি কি লিখিব পাৰো, জিংকৰ পৰা Zn2 পজিটিভ হৈছে আৰু কেইটা ইলেক্ট্ৰন ওলাই দিছে, দুটা ইলেক্ট্ৰন। আৰু ঠিক তেনেকে কপাৰ ৰিডাকশন হৈছে, কপাৰ 2 পজিটিভে সেই দুটা ইলেক্ট্ৰন লৈছে, লৈ কিনে তোমালোকৰ কি বনাইছে, কপাৰ বনাইছে। সো ইয়াতে আমি আউটসাইডেৰে কানেক্ট কৰিছিলো। ইয়েস, আউটসাইডেৰে আমি যেতিয়া কানেক্ট কৰিছিলো, ইলেক্ট্ৰন ফ্লো কোনফালে হৈছিলে, ইলেক্ট্ৰন জিংকৰ পৰা যেহেতু ওলাইছিলে, ইলেক্ট্ৰন তোমাৰ ইটো ফালে ফ্লো হৈছিল। ঠিক আছে, মনত আছে যদি। ওকে। সো তাৰ পিছত ইয়াৰ আমি কি দিছিলো, ইয়াৰ সিম্বল নিগেটিভ আছিলে আৰু ইয়াৰ সিম্বল তোমালোকৰ কি আছিলে, পজিটিভ আছিলে। ইয়াতে তোমাৰ কি হৈছিলে, কপাৰ সালফেট এইডাল বেছি দিনে দিনে মোটা হৈ গৈ আছিলে আৰু এইডাল লাহে লাহে কি হৈ আছিলে, সৰু হৈ আছিলে। সো আমি ইয়াতে কি লিখিব পাৰো, এই যিটো সলিউশন আছে, ইয়াতে আমি কি লিখিব পাৰো, একুমুলেশন অফ পজিটিভ চাৰ্জ। ঠিক আছে, একুমুলেশন অফ পজিটিভ চাৰ্জ। আৰু এই যিটো সলিউশন আছে, এই সলিউশনটোত আমি কি লিখিব পাৰো, একুমুলেশন অফ নিগেটিভ চাৰ্জ। কি লিখিব পাৰো, একুমুলেশন অফ নিগেটিভ চাৰ্জ। মনত থাকিব, আই হোপ সবৰে ক্লিয়াৰ হৈছে। ইয়াতে এইডালৰ নাম কি আছিলে তোমালোকৰ, এইডালৰ নাম আছিলে, আমি জনাত এইডালক আমি কি বুলি কৈছিলো, সল্ট ব্ৰিজ বুলি কৈছিলো, হয় নাই? সল্ট ব্ৰিজ বুলি কৈছিলো। সল্ট ব্ৰিজত আমাৰ কি দিয়া আছিলে, এমনিয়াম নাইট্ৰেট থাকে, অথবা কি আছিলে তোমালোকৰ কাৰণে পটাছিয়াম নাইট্ৰেট আছিলে। ওকে। আৰু কেনেকুৱা সল্ট ইউজ কৰিছিলো, salt do not form PPT, সল্টে কোনো ধৰণৰ PPT ফৰ্মেশন নকৰিছিলে। তাৰ মানে ইয়াতে আমি এইটো বস্তু লিখিব পাৰো, কালি আমি ট্ৰান্সপোৰ্ট নাম্বাৰ পঢ়িছো, ট্ৰান্সপোৰ্ট নাম্বাৰ অফ এমোনিয়াম পজিটিভ ইকুৱেল টু
ট্ৰান্সপোর্ট নাম্বার অফ নাইট্রেট অলমোস্ট সেম হয় ঠিক আছে আৰু ইয়াতে কি হয় তোমাৰ সল্ট ব্ৰিজে তোমালোকৰ কি কৰে চাৰ্জটো কি থাকে অলমোস্ট বেলেঞ্চ থাকে চাৰ্জ বেলেঞ্চ হয় আৰু এটা কাম থাকে তাৰ যেটো সার্কিট আছে এই সার্কিটটো কি কৰে সল্ট ব্ৰিজে কমপ্লিট কৰে এইখিনি বস্তু আমি ডিসকাস কৰিছো হয় সল্ট ব্ৰিজে সার্কিটটো কমপ্লিট কৰে আৰু চাৰ্জটো কি কৰি ৰাখে বেলেঞ্চ কৰি ৰাখে মনত থাকিব ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে তাৰ পিছত ইয়াতে আমি আৰু এটা বস্তু কৰিব পাৰো জিংকৰ পৰা অক্সিডেশন হৈছিলে কি বনাইছিলে Zn2 পজিটিভ দুটা ইলেক্ট্ৰন ইয়াতে আমাৰ অক্সিডেশন হৈছিলে আমি ইয়াক অক্সিডেশন হলে কি বুলি কৈছিলো এনড বুলি কৈছিলো আৰু ঠিক তেনেকে কপাৰ 2 পজিটিভ দুটা ইলেক্ট্ৰন লৈছিলে লৈ কিনে কি হৈছিলে কপাৰ হৈছিল ইয়াক আমি কি বুলি কৈছিলো ইয়াক আমি ৰিডাকশন বুলি কৈছিলো আৰু এইটো প্ৰসেছত আমাৰ কাৰণে কি হৈছিলে কেথড হোৱা বুলি কৈছিল ঠিক আছে কেথড এতিয়া বুজিবা ওকে সো এতিয়া দুটা বস্তু বুজা আমি কালি পঢ়িছিলো কি ইলেক্ট্ৰোলাইটিক ওকে ইলেক্ট্ৰোলাইটিক আৰু আজি পঢ়ি আছো আমি কি গ্যালভেনিক মনত কৰিবা ইলেক্ট্ৰোলাইটিকত কি হৈছিলে তোমালোকৰ কেথডটো ইলেক্ট্ৰোলাইটিকত আমি কেথডক কি বুলি কওঁ নিগেটিভ ধৰো আৰু এনডক আমি কি বুলি ধৰো পজিটিভ ধৰো আৰু ইয়াতে তোমালোকৰ কি হয় ইলেক্ট্ৰোলাইটিকত ইলেক্ট্ৰিকেল এনাৰ্জিৰ পৰা কেমিকেল এনাৰ্জি আৰু গ্যালভেনিকত কেমিকেল এনাৰ্জিৰ পৰা ইলেক্ট্ৰিকেল এনাৰ্জি পাওঁ ইয়াতে কেথডটো কি হয় ইয়াতে কেথডটো লওঁ আমি পজিটিভ এনডটো লওঁ আমি নিগেটিভ ঠিক আছে ওকে মনত থাকিব এইখিনি বস্তু তাৰ পিছত আমি আৰু এটা বস্তু যদি ক্লিয়াৰ লওঁ বুজিবা এটা সৰু শৰ্ট ফৰ্ম ALONE ঠিক আছে এলোন A means anode okay anode to সদায় ক'ত থাকে L means left side anode to সদায় ক'ত থাকে left side থাকে O means oxidation আৰু এটো ক'ত থাকে oxidation হয় আৰু এটো হ'ব negative anode left side থাকে oxidation হয় negative ইলেক্ট্ৰন আমি কি সিম্বল দিও negative ইলেক্ট্ৰন negative সিম্বল দিও হয়নে ইয়াতে আমি কি সিম্বল দিছো নেগেটিভ সিম্বল দিছো এটো যাতে মনত থাকে ওকে সো নাও তুমি ডিসকাস কৰিব লাগিব টাইপ অফ ইলেক্ট্ৰোড আমি ইলেক্ট্ৰোডৰ টাইপ কেইটামান আমি চাও ওকে মনোযোগ দিবা সো প্ৰথমটো আছিল তোমালোকৰ কি আছিল মেটেল আয়ন ইলেক্ট্ৰোড ঠিক আছে আমি যেটো এইমাত্ৰ পঢ়িলো মেটেল আয়ন ইলেক্ট্ৰোড তাৰ পিছত 2 নম্বৰটো আছিল তোমালোকৰ এইটো ইলেক্ট্ৰোডৰ নামও জানা তোমালোকে that is your hydrogen electrode এইটো ইলেক্ট্ৰোডৰ নাম কি আছিল হাইড্ৰোজেন ইলেক্ট্ৰোড সো এইটো কি কৈছিলো আমি SHE অথবা কি নাম আছিল স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰোড এইটো যাতে মনত কৰা ঠিক আছে স্ট্যান্ডার্ড হাইড্ৰোজেন ইলেক্ট্ৰোড এইটো যাতে মনত কৰা দেই সো SHE কি আছিল তোমালোকৰ মনত আছে যদি আমাৰ প্লেটিনামৰ এটা বাক্সা থাকে প্লেটিনামৰ বাক্সাটোত হাইড্ৰোজেনৰ এটো ডুবাই ৰখা যায় প্লেটিনামৰ ওয়্যাৰ এডাল থাকে ন মই বুজাই দিছো ওকে বুজিবা এডাল হল প্লেটিনামৰ ওয়্যাৰ তাৰ পিছত এইখিনি বস্তু আমি গুটেইডাল ডুবাই দিও ঠিক আছে এটো হল পুরা ফুল সলিউশন ঠিক হে বাবা ওকে সো এডাল হল তোমালোকৰ কাৰণে কি মই চোৱা দেই একদম বেসিকৰ পৰা এডভান্স গৈছো যিখিনি বস্তু নেৰিলে নহয় তেনেকুৱা বস্তুবিলাক মই ডেসক্ৰাইবো কৰিলো ঠিক আছে আৰু ইয়াতে কি হৈছে তোমালোকৰ এইখিনি দি কি ওলাইছে তোমালোকৰ হাইড্ৰোজেন গ্যাস ওলাইছে ইয়াৰ কাৰণে প্ৰেসাৰ কিমান 1 bar প্ৰেসাৰ আছে কিমান 1 bar ইয়াতে আমি সলিউশনটো কি আছে হেতু মোক ক'ব লাগিব সলিউশনটো হল 1 মোলাৰ HCl সলিউশন হল 1 মোলাৰ HCl সলিউশন আৰু ইয়াৰ পৰা কি ওলাই আছে বিশেষকৈ ইয়াতে সলিউশনটো কি আছে H পজিটিভ মনত থাকিব ইয়াতে দুটা বস্তু চাব পাৰা
এনডত কি হয় হাফ H2 ৰ পৰা আমি কি পাওঁ H পজিটিভ আৰু ইলেক্ট্ৰন আৰু কেথোডত কি হয় তোমালোকৰ কাৰণে ৰিডাকশন হয় ৰিডাকশন হলে H পজিটিভ ইলেক্ট্ৰনটো লৈ কি পাবা তুমি হাফ অফ H2 ঠিক আছে H পজিটিভ ইলেক্ট্ৰনটো লৈ হাফ অফ H2 পাবা ঠিক আছে ওকে এইটো হ'ল এইটো আমাৰ কি ইলেক্ট্ৰন আছিলে ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰন এইটো আছিলে SHC ঠিক তেনেকে তোমালোকৰ এইটো হ'ব পাৰে আমি মই যদি ডিসকাস কৰো যে তোমালোকে ক্লোৰিন ইলেক্ট্ৰনৰ কথা কোৱাচোন একেই কাহিনী মই এডাল কি ল'ব লাগিব এডাল তোমালোকৰ একেই that is your platinum wire ঠিক আছে সো ইয়াৰ পৰা কি গেছ ওলাব এবাৰ একেই কাহিনী ক্লোৰিন গেছ ওলাব ইয়াতে মই সলিউশনটোত কি থাকিব Cl- থাকিব ইয়াতে কেথোডত কি হৈছিলে কেথোডত তোমাৰ ৰিডাকশন হয় হাফ অফ Cl2 এটা ইলেক্ট্ৰন ল'ব আৰু ই কিহলৈকে কনভাৰ্ট হ'ব Cl- আৰু এনডত কি হ'ব Cl- হাফ অফ Cl2 প্লাস ইলেক্ট্ৰন সো এইটো কি ইলেক্ট্ৰন হ'ল ক্লোৰিন ইলেক্ট্ৰন মনত থাকিব এইখিনি বস্তু ঠিক তেনেকে তোমালোকৰ চোৱা মই কেইটামান নাম কৈ দিছো মই এইকেইটা ডিসকাস নকৰো এটা পঢ়িলো আমি প্ৰথমটো কি আছিলে মেটেল আয়ন ইলেক্ট্ৰন নেক্সট পঢ়িলো হাইড্ৰজেন ইলেক্ট্ৰন এতিয়া নেক্সট 3 নম্বৰ এইটো আকৌ ইম্পৰ্টেন্ট এইটো কি হয় তোমালোকৰ মেটেল ইনসলিবল salt ইলেক্ট্ৰন মেটেল ইনসলিবল salt ইলেক্ট্ৰন এইটো এটা দিছো মই সিলভাৰ AgCl ইলেক্ট্ৰন সিলভাৰ AgCl ইলেক্ট্ৰন AgCl আৰু তোমালোকৰ B2 এইটো পাবা এইটো আমি ইউজ কৰো এইটো হ'ল তোমালোকৰ কাৰণে কেলমেল ইলেক্ট্ৰন ওকে এইটো হ'ল তোমালোকৰ কাৰণে কেলমেল ইলেক্ট্ৰন ওকে হৈ গ'ল তাৰ পিছত আৰু এটা 4 নম্বৰত আছে তোমালোকৰ অক্সিডেশন ৰিডাকশন ইলেক্ট্ৰন ওকে অক্সিডেশন ৰিডাকশন ইলেক্ট্ৰন সো ইয়াতে প্লেটিনামৰ ওয়্যাৰডাল দিবা আইৰণৰ আমি এক্সাম্পল ল'ব পাৰো Fe3 পজিটিভ থাকিব Fe2 পজিটিভ থাকিব তাৰ পৰা ঠিক আছে ওকে সো এতিয়া নেক্সট আমি স্লাইডত যদি যাও আমাৰ সেল নোটেশনৰ কথাটো ঠিক আছে আমাৰ সেল নোটেশন বা ৰিপ্ৰেজেন্টেশন সেল এটা আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সেল নোটেশন অথবা কি আছিলে সেল ৰিপ্ৰেজেন্টেশন সো সেল এটা আমি যদি ৰিপ্ৰেজেন্ট কৰিব যাও ফাৰ্স্ট অফ অল আহিব মেটেল তাৰ পিছত থাকিব আয়ন দেন সল্ট ব্ৰিজ দেন আয়ন দেন মেটেল এইখিনি বস্তু এইখিনি বুজি লোৱা মই কি কৈ আছো এই গুটেইখিনি বস্তু ধাৰাপাতটো কৈ আছো ওকে সো এতিয়া বুজিয়া যে এই যিখিনি আছে মই এইটো কি বুজাইছো মই that is your salt bridge এইটো হ'ল তোমালোকৰ কাৰণে salt bridge ঠিক আছে ওকে ঠিকে আছে এইখিনি এটা হ'ল salt bridge তাৰ পিছত তোমালোকৰ মই এইটো নিলিখি এনেকৈ লিখিব মেটেল salt ওকে আয়ন ওকে আয়ন salt মেটেল ওকে সো এই গুটেইখিনি এইখিনি যিখিনি আছে এইখিনিক আমি কি বুলি কওঁ এনোড এইখিনি হ'ল তোমালোকৰ অক্সিডেশন আৰু এই যিখিনি আছে এইখিনি হ'ল তোমালোকৰ কেথোড আৰু এইখিনি হ'ল তোমালোকৰ কাৰণে ৰিডাকশন ঠিক আছে এইখিনি হ'ল তোমালোকৰ কাৰণে ৰিডাকশন বুজিবা মানে লেফট সাইডে আমি কি লিখো যিখিনি তোমালোকৰ অক্সিডেশন হৈছে আৰু ৰাইট সাইডে কি লিখো আমি যিখিনি তোমালোকৰ কি হৈছে ৰিডাকশন হৈছে সো এটা বুজিবা জিংক প্লাস কপাৰ 2 পজিটিভ ইয়াৰ পৰা কি পাওঁ Zn2 পজিটিভ প্লাস কপাৰ জিংকৰ পৰা অক্সিডেশন
আৰু কপাৰৰ পৰা কি পালো মই ৰিডাকশ্যন জিংকৰ পৰা অক্সিডেশ্যন কপাৰৰ পৰা ৰিডাকশ্যন এইটোক যদি মই ৰিপ্ৰেজেন্ট কৰিব যাওঁ জিংকৰ পৰা অক্সিডেশ্যনটো ইফালে লিখো সল্ট ব্ৰিজ কপাৰ 2 পজিটিভ টু কপাৰ ঠিক আছে ওকে ঠিক তেনেকে মই যদি এইটো চাওঁ এলুমিনিয়াম সলিড তিনিটা H পজিটিভ একুৱাছ Al3 পজিটিভ আৰু এইটো দিছো মই 3/2 H2 এইটো যদি মই ৰিপ্ৰেজেন্ট কৰিব লাগে এলুমিনিয়াম সলিড এলুমিনিয়াম 3 পজিটিভ একুৱাছ সল্ট ব্ৰিজ ৰিডাকশ্যন হৈছে কোনটো H পজিটিভ H2 আৰু ইয়াতে কি আহিব তোমালোকৰ প্লেটিনামটো আহিব বিকজ হাইড্ৰজেন থাকিলে ন হাইড্ৰজেন দিয়াৰ লগে লগে তোমালোকৰ কি আহে প্লেটিনামটো আহি যায় প্লেটিনাম সলিড আছিলে একুৱাছ H পজিটিভ কি আহে একুৱাছ আহে আৰু H2 কি আহে তোমালোকৰ কাৰণে গেছ আহে এইখিনি তোমালোকৰ কি হয় এইখিনি হ'ল তোমালোকৰ কাৰণে এনোড আৰু এই যিখিনি আছে এইখিনি হ'ব তোমালোকৰ কাৰণে কি এইখিনি হ'ব তোমালোকৰ কাৰণে কেথোড মনত থাকিব নে নাথাকিব থাকিব ঠিক আছে নেক্সট আৰু এটা ৰিয়েকশ্যন লৈছো মই 3 মোল Fe2 পজিটিভ কপাৰ 2 পজিটিভ 2 মোল Fe3 পজিটিভ প্লাছ কপাৰ ওকে সো এইটো হ'ল একুৱাছ that is also aqueous and that is also aqueous so এইটোত Fe2 পজিটিভৰ পৰা Fe3 পজিটিভ পাইছা এইটো হ'ব অক্সিডেশ্যন কপাৰ 2 পজিটিভৰ পৰা আৰে বাবা 1 minute কপাৰ 2 পজিটিভৰ পৰা কপাৰ পাইছা সো এইটো হ'ব তোমালোকৰ কাৰণে কি হ'ল এইটো কপাৰ 2 পজিটিভৰ কপাৰ পাইছা এইটো হ'ব তোমালোকৰ কাৰণে ৰিডাকশ্যন ঠিক আছে এইটো হ'ব ৰিডাকশ্যন সো এতিয়া এইটো যদি তোমালোকে মনোযোগ দি চোৱা এইটোৰ কাৰণে আমি কি লিখিব পাৰো ধৰা তোমালোকৰ তাত প্লেটিনাম ইলেক্ট্ৰড দিয়া আছে সো কি লিখিব পাৰো প্লেটিনাম সলিড Fe3 পজিটিভ একুৱাছ সৰি মই এইটো আমি কেনেকৈ লিখিব পাৰো মই বুজাই দিছো চোৱা ইয়াতে আমি যদি স্প্লিট কৰিব নালাগে দ্যাটছ হোৱাই প্লেটিনাম আমি যদি স্প্লিট কৰিব নালাগে তেতিয়া কেনেকৈ লিখিম প্লেটিনাম সলিড Fe2 পজিটিভ একুৱাছ Fe3 পজিটিভ একুৱাছ সল্ট ব্ৰিজ দি দিলা দেন কপাৰ 2 পজিটিভ একুৱাছৰ পৰা আমি কি পাইছো কপাৰ সলিড পাইছো ঠিক আছে সো এইটো আমি এনেকেও লিখিব পাৰো মনত থাকিব এইটো বস্তু ঠিক আছে বঢ়িয়া আই হোপ তোমালোকৰ ক্লিয়াৰ হৈ গৈছে এইটো বস্তু নেক্সট চোৱা মই যদি চাওঁ এটা ৰিয়েকশ্যন লৈছো AgCl সলিড অৱস্থাত আছে I মাইনাছ একুৱাছ অৱস্থাত আছে তাৰ পৰা ৰিয়েকশ্যন কৰিছা AgI প্লাছ Cl মাইনাছ এইটো হ'ল একুৱাছ এইটো হ'ল সলিড সো ইয়াতে চাৰ্জ আছে +1 -1 -1 +1 -1 -1 সো তুমি ইয়াতে চোৱা both সাইডত সেম অক্সিডেশন আছে তুমি যদি মনোযোগ দি চোৱা এটা কথা চোৱাচোন both সাইড দুটা সাইডতে তোমালোকৰ কি অক্সিডেশন নাম্বাৰ আছে সেম অক্সিডেশন নাম্বাৰ আছে সো এতিয়া আমি এটো কেনেকৈ কৰিব লাগিব এটো তুমি কেনেকৈ কৰিব লাগিব জানানে both সাইডতে তুমি সিলভাৰ যোগ কৰি দিব লাগিব জাস্ট ফৰ সিম্পলিফিকেশন এই ৰিয়েকচনটো বহুত ইম্পৰ্টেন্ট দে জাস্ট ফৰ সিম্পলিফিকেশন তুমি কি কৰিব লাগিব সিলভাৰ মেটেলটোৱে তুমি দুইফালে কি কৰিব লাগিব এড কৰিব লাগিব সো ইয়াতে সিলভাৰ এড কৰিলা 0 oxidation state solid then AgCl solid plus I minus arrow mark dia AgI solid plus Cl minus aqueous
প্লাস AG টো আমি কি কৰিছো ইটো সাইডে এড কৰিছো সো এতিয়া তুমি বুজা AG 0 ৰ পৰা +1 পাইছা that means এইটোত আমি কি লিখিব পাৰো অক্সিডেশন AG +1 ৰ পৰা 0 পাইছা তাত আমি কি লিখিব পাৰো ৰিডাকশন মনত থাকিব ক্লিয়াৰ হৈছে নে নাই হোৱা আই হোপ ক্লিয়াৰ হৈ গৈছে হয় না নহয় ঠিক আছে সো এতিয়া তোমালোকে মনোযোগ দি চোৱা ইয়াতে মই যদি হাফ সেল ৰিয়েকশন লিখো if I write half cell reaction তেতিয়া দুটা বস্তু আহিব এটা হ'ব কেথড কেথডত কি হয় ৰিডাকশন হয় সো AgCl এ ইলেক্ট্ৰন এটা লব লৈ কিনে কি বনাইছে Ag প্লাস Cl মাইনাস ওকে আৰু এনোড টু যদি তুমি চোৱা এনোডত কি হ'ব সিলভার এই সিলভারটো সিলভার আয়োডাইড লৈকে হৈছে ন সো আয়োডিন এটা ইফালে আহিব সিলভার আয়োডাইড বনাব প্লাস ইলেক্ট্রন ক্লিয়ারলি বুঝিবা এই সিলভার আৰু এই আয়োডিনটো কোড আছে এনোডত আৰু এই সিলভার আৰু এই ক্লোরিনটো কোড আছে ক্যাথোডত আছে নাও অলপ মনোযোগ দি চোৱাচোন তোমালোকে AgCl এই ইলেক্ট্রন ক্যান্সেল আউট Ag ক্যান্সেল আউট সো টোটাল যদি তোমালোকে রিঅ্যাকশনটো চোৱা কি আহিব AgCl প্লাস I মাইনাস আৰু কি আহিব AgI প্লাস Cl মাইনাস হয় না ঠিক আছে নাও ইয়াৰ পৰা সেল ৰিপ্ৰেজেন্টেশনটো যদি খুদে Ag সলিড অৱস্থাত আছিলে কলৈকে গৈছে সিলভার আয়োডাইডলৈকে গৈছে ইয়েস আৰু লগত তোমালোকৰ সিলভার আয়োডাইড আছিলে আৰু লগত এটা বস্তু আছে কি আছে I মাইনাস দিয়া দেন Cl মাইনাস AgCl আৰু ইয়াতে কি আহিছে Ag সো এইখিনি বস্তু এই ৰিপ্ৰেজেন্টেশনটো এইখিনি হৈছে তোমালোকৰ কাৰণে কিহৰ কাৰণে এইখিনি হৈছে এনোডৰ কাৰণে আৰু এইখিনি তোমালোকৰ কাৰণে কিহৰ কাৰণে হৈছে এইখিনি হৈছে তোমালোকৰ ক্যাথোডৰ মনত থাকিব সবৰে ঠিক আছে আই হোপ বুজিব পাৰিছা না নাই পৰা ক্লিয়াৰ হৈছে চাগে ক্লিয়াৰ ওকে নেক্সট আৰু এটা যদি ৰিঅ্যাকশন লওঁ মই AgCl সলিড Ag পজিটিভ প্লাস Cl মাইনাস এইটো মই কেনেকৈ লিখিব পাৰো সিলভার এটা ইয়াতে যোগ কৰা সিলভার প্লাস AgCl Ag পজিটিভ হয় Ag পজিটিভ Cl মাইনাস প্লাস Ag মই দুইটা সেট এড কৰিছো এই সিলভাৰৰ পৰা সিলভার পজিটিভ that means অক্সিডেশন পজিটিভৰ পৰা 0 that means কি হৈছে তোমালোকৰ কাৰণে ৰিডাকশন হৈছে সো মই যদি কও ক্যাথোডৰ কাহিনীটো ক্যাথোডত কি হ'ব AgCl প্লাস ইলেক্ট্রন কি পাবা AgCl প্লাস ইলেক্ট্রন কি হ'ব Ag প্লাস Cl মাইনাস আৰু এনোডত কি হ'ব সিলভাৰৰ পৰা কি পাইছা Ag পজিটিভ আৰু কেইটা ইলেক্ট্রন এটা ইলেক্ট্রন সো এটো কাটা কাটি যাব ইলেক্ট্রন কাটা কাটি যাব থাকিব কি AgCl এরো মার্ক দি তুমি কি পাবা Ag পজিটিভ প্লাস Cl মাইনাস সো Ag সলিড Ag পজিটিভ Ag সলিডৰ পৰা Ag পজিটিভ পাইছা ইকুয়ালস Cl মাইনাস AgCl সলিড Ag সলিড ঠিক আছে সো এইখিনি হ'ব তোমালোকৰ কাহিনী আই হোপ ক্লিয়াৰ হৈ গৈছে নেক্সট আৰু এটা লৈছো মই এটো যদি মনোযোগ দিয়া FeOH3 solid Fe3 positive aqueous plus 3 mol OH minus so ইয়াতে তুমি কি কৰিব লাগিব আয়ৰন যোগ কৰিব লাগিব আয়ৰন plus FeOH3 কি পাবা
Fe3 positive plus 3OH minus plus Fe0. Fe0 পৰা Fe3 positive পাইছা oxidation plus 3 পৰা কি পাইছা তুমি 0 পাইছা ইয়াতে কি হৈছে ৰিডাকশন হৈছে সো এনোডত অক্সিডেশন আছিলে আইৰন 0 পৰা কি পাইছা আইৰন 3 পজিটিভ 3টা ইলেক্ট্ৰন আৰু কেথোডত তুমি কি পাইছা FeOH3 3টা ইলেক্ট্ৰন কি পাবা Fe plus 3OH minus FeOH3 পৰা এইটো পাইছা ঠিক আছে ওকে সো এইটো কাটাকাটি গল কাটাকাটি যাবই সো ইয়াৰ পৰা তুমি মেইন ৰিঅ্যাকশনটো কি পালা FeOH3 plus Fe3 positive 3OH minus ঠিক আছে সো ইয়াৰ ৰিপ্ৰেজেন্টেশনটো কি হ'ব Fe ৰ পৰা Fe3 positive সল্ট ব্ৰিজ দিয়া OH minus FeOH3 Fe solid সো এইখিনি বস্তু আমি পাম ইয়াতে ঠিক আছে ওকে আই হোপ তোমালোকৰ এইখিনি ক্লিয়াৰ হৈ গৈছে ওকে সো আমি নেক্সট ক্লাছত তোমালোকৰ স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড দি আমি বাকিখিনি কৰিম ইমান বেছি টান নাই আৰু এইখিনি বস্তু টান আছিল তাৰপিছত বাকি সৰু টপিক কিছুমান আছে বাকি অলমোস্ট হৈ গৈছে এইখিনি বস্তু আমি ৰিপ্ৰেজেন্টেশনটো চাম স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড দি ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই